চিলাপথাৰৰ গাই নদীৰ পাৰত বনভোজকাৰীৰ ভিৰ ডিচেম্বৰৰ শেষত কৰ্মব্যস্ততা সামৰি লগে ভাগে খাইছে এসাঁজ মন এটি আশা নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱেও ব্যতিক্ৰমী অনুষ্ঠান আয়োজন কৰিছে বনভোজৰ মাজতে ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰিলে বিবিধ কাৰ্যক্ৰমণিকা চিলাপথাৰৰ পৰা কল্যাণ গগৈৰ প্ৰতিবেদন আগবঢ়াইছো নিশ্চয়কৈ এতিয়া পিকনিকৰ বতৰ শীত অৰ্থাৎ ডিচেম্বৰ মাহ আৰম্ভণিৰ লগে লগে বিভিন্নজনে প্ৰকৃতিৰ বুকুত গৈ একেলগে এসাঁজ খাই আনন্দ লাভ কৰিবৰ কাৰণে সকলোৱে আগবাঢ়ে গাই নদীৰ পাৰতো বহুকেইটা পিকনিক দলক আহি ইতিমধ্যে তেওঁলোকক বনভোজ কৰা আমি দেখিবলৈ পাইছো মোৰ সতীৰ্থই সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱাইছে এটা আচলতে খুব সুন্দৰ পৰিৱেশ এই গাই নদীৰ পাৰত ইতিমধ্যে বহুকেইটা পিকনিক দল অহা আমি দেখিছো আমি কিছু লোক আছে তেওঁলোকৰ লগত আমি কথা পাতিবৰ বাবে চেষ্টা কৰিম মই আপোনাৰ পৰা জানিব খুজিছো ছাত্ৰ ছাত্ৰীসকলক লৈ ইয়ালৈ আহিছে কি বাৰ্তা দিব খুজিব আচলতে এই গাই নদীৰ পাৰৰ পৰা আমি মনেতিয়াকা ধেমাজি দলটো আমি ওচৰৰে হয় কিন্তু আমি দূৰৰ ঠাইডোখৰলৈ যোৱাতকৈ ওচৰৰ যি প্ৰাকৃতিক সৌন্দৰ্য আছে সেই সৌন্দৰ্য উপভোগ কৰিবলৈ আজি ইয়াৰ ওচৰলৈ আহিছো আৰু কণমানিসকলক লগত লৈ অহাৰ লগতে তেওঁলোকে কেৱল অকল এটা পিকনিক খাবলৈ বা আমি খানা খাবলৈকে অহা নাই তেওঁলোকৰ যি সৃষ্টিৰে যি আছে সৃষ্টিকৰ্ম আছে সেই সকলোবিলাক লৈ আহিছো তেওঁলোকে ছবি আঁকিছে গান গাই ভাল পোৱা সকলে গান গাইছে নাচিছে দিহানাম কৰিছে সকলোৱে নিজৰ প্ৰতিভাসমূহ মুকলি আকাশৰ তলত আজি ধুনীয়াকৈ তেওঁলোকে প্ৰতিভাবিলাক বিকাশ কৰিছে নিশ্চয়কৈ মই আৰু এটা কথা আপোনাৰ পৰা জানিব খুজিছো আপুনি যিহেতু এগৰাকী শিল্পী আপুনি বহুকেইটা ইতিমধ্যে এৱাৰ্ডো পাবলৈ সক্ষম হৈছে নতুন পৰিকল্পনা কি লৈছে নতুন বছৰটোত হয় নতুন পৰিকল্পনা বুলি ক'বলৈ গ'লে যিহেতু মই শিশুসকলৰ লগত জড়িত তেওঁলোকৰ যি মনেতিয়াকা ধেমাজি আছে আৰু শিৱসাগৰ আছে দুখন তেওঁলোকৰ এখন আলোচনী ওলাব 13 নম্বৰ আলোচনীৰ কাম আমি ইতিমধ্যে কৰিবলৈ আগবাঢ়িছো লগতে তেওঁলোকৰ যিসমূহ লুকাই থকা প্ৰতিভা সেই সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিবলৈ মই চেষ্টা কৰিম এই নতুন বছৰটোত হয় আমি এনেদৰে কথা পাতি থাকিম এটা ভাইটিক লগ পাইছো কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী ৰূপম গগৈ কি কৰিবা গান গাবা নে কি দেখাবা আমাক প্ৰতিভা জুবিনদাৰ গান এটা গাম ঠিক আছে কোৱা প্ৰতিদিনে তুমি দিয়া পাখি ফুল অ জীৱন তুমি ৰহনীয়া ৰঙৰে বুল এপাখি সাখি এপাখি ফুল তাৰে সজাও তোলো মুখ প্ৰতিদিনে তুমি দিয়া পাখি ফুল অ জীৱন তুমি ৰহনীয়া ৰঙৰে বুল মই অকমান কিছুমান গাৰ্জেনো আছে মই তেওঁলোকৰ ওচৰলৈ যাব খুজিছো পিকনিক খাব আহিছে কেনেকুৱা লাগিছে কওক প্ৰথমতে ভাল লাগিছে খুবেই ভাল লাগিছে পিকনিকত আহিলে এটা গান খুব প্ৰয়োজনীয়তা আছে গতিকে আপোনাৰ পৰা এটা গান শুনিম নিৰু 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 মাই নিৰু আজি ঘৰত নাই নিৰু গৈছিল ঘাটলৈ বিহু কাপোৰ ধুবলৈ নিৰু 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 মাই নিৰু আজি ঘৰত নাই নিৰু গৈছিল ঘাটলৈ বিহু কাপোৰ ধুবলৈ হ'ব আৰু বঢ়িয়া লাগিছে আৰু এটা ও নিৰু বাৰান্দাতে ববাতান ও নিৰু জিয়াৰিতে খাবা ভাত ও নিৰু এঘৰলৈ গলে গৈ ও নিৰু খোজে পতি অপৰাধ ও নিৰু ননন্দী সৰহলে ও নিৰু খোজে পতি অপৰাধ বঢ়িয়া 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 বহুত বহুত ধন্যবাদ এই ধৰণে আচলতে গাই নদীৰ পাৰ এক প্ৰকাৰে জীপাল হৈ উঠিছে মন এটি আশা নামৰ এই অনুষ্ঠানটি ইয়াত পিকনিক খাবৰ কাৰণে অকল অহা নাই তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা সেইসমূহ ইয়াত খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে অৰ্থাৎ এক কথাত ক'বলৈ গ'লে গাই নদীৰ পাৰ হৈ পৰিছে এক ৰঙীন পৰিৱেশ হয় নিশ্চয়কৈ এতিয়া পিকনিকৰ বতৰ